বৰুৱাদেৱে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া? সঁচা। পিছে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব। নানা জাতি উপজাতি ৰহনীয়া কৃষ্টি আকোৱালি লৈ হৈছিল সৃষ্টি এই মোৰ অসম দেশ। বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি দেশক নগঢ়িলে এই দেশ হ'ব নিশেষ আৰু মনবোৰ ভাগি ছিগি যাব। আজিৰ অসমীয়াই নিজক নবচালে অসমতে মগনীয়া হ'ব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব। প্ৰতি অসমীয়াই কি কৰা উচিত উপদেশ দিবলৈ নাই লাচিত। ডাঙৰ নহয় দেশতকৈও মোৰ দুৰ্বল চিতিয়া মোমাইবোৰ বোলা হেংদান ধাৰি লাচিত নেথাকিলেও আগুৱাই যাবই লাগিব। নহ'লে অসমীয়াই অসমৰ মাটিতে নিজেই ভগনীয়া হ'ব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব। অসম মৰিলে আমিও মৰিম বুলি ক'বলৈ কোনো যে নাই বুলি আজি কোনে কয়? কোনোবা কাপুৰুষক পুৰুষ কৰিবলে জ্যোতি প্ৰসাদ যে আছে অসম মৰিলে আমিও মৰিম বুলি ক'বলৈ শ্বহীদো আছে। আজি অম্বিকাগিৰিৰ চিঞৰক হেজাৰে হাতে কামে নৱৰূপ দিব। আজিৰ অসমীয়াই সংগ্ৰাম নকৰিলে অসমতে ভগনীয়া হ'ব। আমি অসমীয়া নহওঁ দুখীয়া।